Morning students, welcome to Tele Education. যোৱাকালি ক্লাছত আমি কি পঢ়িছিলো? আমি ঘন আৰু ঘনফলৰ বিষয়ে পঢ়িছিলো। গতিকে আজি ক্লাছটো আমি ঘন আৰু ঘনফলৰ বিষয়ে নতুন কথা শিকিম। গতিকে আহাচোন তালিকাখন মনত আছেনে? এইখন তালিকাত পৰা 10 লৈকে সংখ্যাবোৰৰ কি লিখা আছে? ঘন লিখা হৈছে। গতিকে 1 একৰ ঘন 1 হয়নে নহয়? একৰ ঘন 1 ঠিক সেইদৰে 2 ক্ষেত্ৰত আমি কি লিখিম? 2 ঘন কিমান হ'ব? 8 একেদৰে 3 3ৰ ক্ষেত্ৰতো 3 very good 27 গতিকে আমি কি পাইছো? সংখ্যাবোৰৰ ঘন। এতিয়া এই একেখিনি কথাকে অৰ্থাৎ আমি কি লিখিছো? তালিকাখনত বাওঁফালৰ পৰা সোঁফাললৈ লিখিছো। অৰ্থাৎ 1ৰ ঘন 1 2 ঘন 8 আৰু 3ৰ ঘন 27 এতিয়া যদি মই তালিকাখনৰ সোঁফালৰ পৰা বাওঁফাললৈ পঢ়িব লাগে মই কেনেদৰে পঢ়িম? 1 অৰ্থাৎ 1ৰ ঘনমূল গতিকে সোঁফালৰ পৰা বাওঁফাললৈ এই 1ৰ ঘনমূল কিমান হ'ব? অৰ্থাৎ এইটো দিশত 1ৰ ঘনমূল 1 ঠিক সেইদৰে এই ক্ষেত্ৰত মই কি লিখিম? কোনটো দিশে যাম? সোঁফালৰ পৰা বাওঁফাললৈ অৰ্থাৎ 8ৰ ঘনমূল কিমান হ'ব? 2 একেদৰে এই ক্ষেত্ৰত 27ৰ ঘনমূল 3 গতিকে মনত থাকিবনে? 1ৰ ঘনমূল 1 8ৰ ঘনমূল 2 27ৰ ঘনমূল 3 আমি বৰ্গ আৰু বৰ্গমূলৰ ক্ষেত্ৰত কি পঢ়িছিলো? সংখ্যাবোৰৰ বৰ্গমূল উলিয়াইছিলো। গতিকে এই ঘন আৰু ঘনমূলৰ ক্ষেত্ৰতো কোৱা হয় ঘনমূল। গতিকে আজি ক্লাছত আমি কিহৰ বিষয়ে পঢ়িম? আমি ঘনমূলৰ বিষয়ে পঢ়িম। গতিকে 3ৰ ঘন 27 আৰু 27ৰ ঘনমূল 3 এই 3ৰ ঘন 27 ইয়াক আমি গাণিতিকভাৱে কেনেকে লিখিম? কেনেদৰে লিখিছিলো? 3q is equals to 27 এতিয়া 27ৰ ঘনমূল 3 ইয়াক বাৰু গাণিতিক কেনেদৰে লিখে? তোমালোকে জানানে? 3 is equals to 3 root over 27 অৰ্থাৎ ঘনমূলৰ চিহ্ন দেখিছানে? এই চিহ্নটোকে ঘনমূলৰ চিহ্ন বুলি কোৱা হয়। ঘনমূল অৰ্থাৎ 3 সেইবাবে এইখিনিত এটা কি লিখি থৈছো মই? 3 গতিকে মনত থাকিবনে? ঘনমূলৰ চিহ্ন এই ক্ষেত্ৰত তলত দিয়া সংখ্যাসমূহৰ
মূল নিৰ্ণয় কৰা গতিকে চাও আহাচোন এই সংখ্যাসমূহৰ ঘনমূল কি হ'ব ক্ষেত্ৰত আমাৰ প্ৰথম সংখ্যাটো হৈছে 64 এতিয়া তালিকাখনৰ পৰা কোৱাচোন 64ৰ ঘনমূল কি হৈছে 64ৰ ঘনমূল হ'ব 4 অৰ্থাৎ cube root of 64 is equals to 4 এতিয়া আন এটা সংখ্যা 512 তালিকাখনৰ পৰা মোক কোৱাচোন 512 বৰ ঘনমূল কি very good 512ৰ ঘনমূল হৈছে 8 গতিকে গম পাইছানে ধৰিব পাৰিছানে আমি ঘনমূল কেনেদৰে লিখিম আমি সংখ্যা এটাৰ ঘনমূল কেনেদৰে উলিয়াম এইবাৰৰ সংখ্যা হৈছে 729 তে এই 729ৰ ঘনমূল হ'ব তালিকাখন ভালদৰে চোৱা ইয়াৰ ঘনমূল হৈছে very good 729ৰ ঘনমূল 9 গতিকে এই ধৰণে আমি কি কৰিব পাৰো সংখ্যাবোৰৰ ঘনমূল নিৰ্ণয় কৰিব পাৰো তালিকাখনৰ পৰা আমি কি কৰিছো সংখ্যাবোৰৰ ঘনমূল উলিয়াইছো হয় না নহয় এতিয়া চোৱা আমাৰ এইবাৰৰ সংখ্যাটো 10,648 গতিকে ইয়াৰ ঘনমূল কি হ'ব বাৰু তোমালোকে ক'ব পাৰিবানে তালিকাখনত ইয়াৰ ঘনমূল আছেনে নাই হয়নে নহয় গতিকে এইবোৰ সংখ্যাৰ আমি ঘনমূল উলিয়াব পাৰিম জানো তোমালোকৰ মতে আমি এইবোৰ সংখ্যাৰ ঘনমূল উলিয়াব পাৰিম নে নিশ্চয় পাৰিম গতিকে ইয়াৰ বাবে মুক্ত পদ্ধতিৰ দৰকাৰ সেই পদ্ধতিটোৱে হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি গতিকে আগৰ ক্লাছতো আমি মৌলিক উৎপাদক বিশ্লেষণ পঢ়ি আহিছো গতিকে সেই একে পদ্ধতিৰ জৰিয়তে আমি এবাৰ কি কৰিম সংখ্যাৰ ঘনমূল নিৰ্ণয় কৰিম গতিকে 64ৰ মৌলিক উৎপাদক বিশ্লেষণ গতিকে 64ৰ মৌলিক উৎপাদক এই ধৰণে আমি লিখিব পাৰো এতিয়া কোৱা এই মৌলিক উৎপাদক সমূহ কেইটাকৈ আমি থূপ বনাম আমি যোৱা ক্লাছত এই বিষয়ে পঢ়িছিলো গতিকে কেইটাকৈ থূপ বনাম তিনিটাকৈ সেইবাবে কেইটা থূপ পালো আমি দুটা হয় গতিকে 64 is equals to এটা গ্ৰুপৰ পৰা 2 আনটো গ্ৰুপৰ পৰা 2 আৰু 2 into 2 কি লিখিম হোল কিউব কাৰণ প্ৰতিটো 2এ কেইবাৰ কৈ আছে তিনিবাৰ কৈ আছে হয়নে নহয় অৰ্থাৎ 64 is equals to 4 cube ওকে আমি কি পালো 4 ঘন 64 গতিকে 64ৰ ঘনমূল কিমান হ'ব very good 64ৰ ঘনমূল 4
গতিকে ধৰিব পাৰিছানে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে ঘনমূল কেনেদৰে নিৰ্ণয় কৰিম আৰু এটা উদাহৰণ 512 এই ক্ষেত্ৰটো আমি কি কৰিব পাৰো উৎপাদক বিশ্লেষণ অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে আমি লিখিব পাৰো 512 is equals to এবাৰ আমি কি কৰিব লাগিব আমি গ্ৰুপ বনাব লাগিব আৰু প্ৰতি গ্ৰুপতে কেইটাকৈ সংখ্যা তিনিটাকৈ সংখ্যা গতিকে এই ধৰণে আমি কেইটা গ্ৰুপ পালো ভেৰি গুড তিনিটা গ্ৰুপ পালো হয় না নহয় এতিয়া প্ৰতিটো গ্ৰুপৰ পৰা একোটাকৈ সংখ্যা অৰ্থাৎ প্ৰথম গ্ৰুপৰ পৰা 2 দ্বিতীয় গ্ৰুপৰ পৰা কি লম ঠিকে কৈছা 2 আৰু তৃতীয় গ্ৰুপটোৰ পৰা আন এটা 2 অৰ্থাৎ আমি কি পালো 2 into 2 into 2 তাৰ পাছত whole cube অৰ্থাৎ 512 is equals to 8 cube এতিয়া মোক কোৱাচোন 512 ঘনমূল কি হ'ব ধৰিব পাৰিছানে 512 ঘনমূল গতিকে 512 ঘনমূল হৈছে ভেৰি গুড 8 গতিকে এই ধৰণে আমি মৌলিক উৎপাদন বিশ্লেষণ পদ্ধতিৰ জৰিয়তে সংখ্যাবোৰৰ অৰ্থাৎ কোনো এটা পূৰ্ণ ঘন সংখ্যাৰ ঘনমূল নিৰ্ণয় কৰিব পাৰো তোমালোকে কৰিব পাৰিবানে আন এটা উদাহৰণ এই উদাহৰণটোৰ আগত এটি প্ৰশ্ন গতিকে তোমালোকৰ সকলোৰে হাতত থকা ক্লিকাৰৰ সহায়ত মোক এই প্ৰশ্নটোৰ উত্তৰ দিয়া আজিৰ প্ৰশ্নটো হৈছে 8ৰ ঘনমূল কি চাৰিটা অপচন দিয়া আছে গতিকে চাৰিটা অপচনৰ ভিতৰত তোমালোকে মোক শুদ্ধ উত্তৰটো জনোৱা ইয়াৰ বাবে তোমালোকৰ হাতত 15 ছেকেণ্ডৰ সময় আছে গতিকে 15 ছেকেণ্ডৰ ভিতৰত তোমালোকে মোক শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ সময় আৰম্ভ হ'ল 8ৰ ঘনমূল কি অপচনবোৰ ভালদৰে চোৱা আৰু মোক শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ সময় সমাপ্ত হ'ল গতিকে ইয়াৰে শুদ্ধ উত্তৰটো আছিল অপচন এ অৰ্থাৎ 8 ঘনমূল 2 এতিয়া আন এটি প্ৰশ্ন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা ঘনমূল নিৰ্ণয় কৰা এইবাৰৰ সংখ্যা 10,648 এটা ডাঙৰ সংখ্যা হয় নহয় গতিকে এই সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ এই ধৰণৰ গতিকে আমি 10,648 লিখিব পাৰো 2 into 2 into 2 into 11 into 11 11 মন কৰা প্ৰতিটো মৌলিক উৎপাদকে কেইবাৰ কৈ আছে yes তিনিবাৰ কৈ আছে অৰ্থাৎ 2 কেইবাৰ কৈ আছে তিনিবাৰ সেইদৰে 11 কেইবাৰ আছে তিনিবাৰ এই ধৰণে আমি গ্ৰুপ বনালে কেইটা গ্ৰুপ পাম দুটা গ্ৰুপ পাম প্ৰতিটো গ্ৰুপৰ
অৰ্থাৎ প্ৰথম গ্ৰুপৰ পৰা আমি কি লম very good 2 আৰু দ্বিতীয়টো গ্ৰুপৰ পৰা আমি কি লম yes 11 2 into 11 whole cube অৰ্থাৎ 10,648 is equals to 22 whole cube. এতিয়া মোক কোৱাচোন 10,648 ৰ ঘনমূল কি হ'ব? Very good. 10,648 ৰ ঘনমূল 22. গতিকে ধৰিব পাৰিছানে? আমি ঘনমূল কেনেদৰে নিৰ্ণয় কৰিব পাৰো? আন এটি প্ৰশ্ন। উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে ঘনমূল নিৰ্ণয় কৰা। এইবাৰৰ সংখ্যাটো 27,000 এটা ডাঙৰ সংখ্যা হয় নে নহয় গতিকে এই ধৰণে 27,000 ৰ কি লিখিছো মৌলিক উৎপাদক গতিকে 27,000 is equals to ইয়াৰ মৌলিক উৎপাদক এবাৰ কি কৰিম প্ৰতিটো মৌলিক উৎপাদকৰ গ্ৰুপ বনাম আৰু প্ৰতিটো গ্ৰুপতে কেইটাকৈ থাকিব তিনিটাকৈ সেইবাবে মই কেইটা গ্ৰুপ পালো তিনিটা এতিয়া প্ৰথম গ্ৰুপৰ পৰা মই কি লম yes 2 দ্বিতীয় গ্ৰুপৰ পৰা 3 আৰু তৃতীয় গ্ৰুপৰ পৰা 5 অৰ্থাৎ 2 into 3 into 5 whole cube অৰ্থাৎ 27,000 is equals to কিমান হৈছে 30 whole cube এতিয়া 27,000 ৰ ঘনমূল 27,000 ৰ ঘনমূল হৈছে 30 ধৰিব পাৰিছানে এনে ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে কৰিব পাৰিবানে এইবোৰ প্ৰশ্ন পৰীক্ষাৰ বাবে খুবেই দৰকাৰী গতিকে ঘৰত তোমালোকে এইবোৰ অলপ প্ৰেক্টিস কৰিবা তোমালোকৰ কিতাপত এনে ধৰণৰ বহুতো উদাহৰণ আছে গতিকে এবাৰৰ মোৰ প্ৰশ্নটো যে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল নিৰ্ণয় কৰা এতিয়া তোমালোকে হয়তো ভাবিছা যে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল কেনেদৰে নিৰ্ণয় কৰিম তালিকাখনৰ পৰা কিন্তু ইয়াৰ এটা সহজ উপায় আছে গতিকে আহাচোন আমি সকলোৱে এই সহজ উপায়টো দৰে এইবাৰৰ সংখ্যাটো হৈছে 27,000 গতিকে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল নিৰ্ণয় কেনেদৰে কৰিম root over root of 27,000 অথবা 27,000 ৰ ঘনমূল ইয়াক আমি এনেদৰে লিখিব পাৰো 27 into 1000 হয় নে নহয় এতিয়া 27 ৰ লগত মই যদি 1000 মাল্টিপ্লাই কৰো বা পূৰণ কৰো আমি কিমান 27,000 হয়নে গতিকে মই লিখিলো 27 into 1000 এইখিনিকে মই লিখিব পাৰো cube root of 27 into
কিউব ৰুট অফ 1000 এতিয়া কোৱাচোন আমি তালিকাখনত পাইছিলো নে 27 ৰ ঘনমূল কি আছিলে বাৰু মনত আছে নে তোমালোকৰ Yes cube root of 27 is equals to 3 ঠিক সেইদৰে মোক কোৱাচোন 1000 ৰ ঘনমূল কি আমি তালিকাখনত পাই আহিছিলো cube root of 1000 is equals to 10 অৰ্থাৎ 3 into 10 বা 30 গতিকে cube root of 27,000 is equals to 30 অলপ আগতে আমি কি চালো কি দেখিছিলো উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে 27,000 ৰ ঘনমূল মান পাইছিলো 30 গতিকে এই ক্ষেত্ৰটো অৰ্থাৎ উৎপাদক বিশ্লেষণ নকৰাকৈও আমি কি পালো 27,000 ৰ ঘনমূল 30 গতিকে দুয়ো ক্ষেত্ৰতে আমি একে সংখ্যা পালো হয় না নহয় গতিকে এই সহজ উপায়টো বাৰু কি তোমালোকে ধৰিব পাৰিছানে এইখিনিতে মন কৰিবা আমাৰ সংখ্যাটো 27,000 অৰ্থাৎ 27 ৰ পিছৰ ফালে কেইটা শূন্য তিনিটা শূন্য আছে নে নহয় আৰু 27 এটা পূৰ্ণ ঘন সংখ্যা এবাৰ চোৱাচোন 2700 ইয়াক আমি কেনেদৰে লিখিব পাৰো 27 into 100 অৰ্থাৎ 27 ৰ ঘনমূল পূৰণ 100 ৰ ঘনমূল এতিয়া 27 ৰ ঘনমূল 3 কিন্তু এইখিনি চোৱাচোন root over cube root of 100 গতিকে 100 বা 100 এটা পূৰ্ণ ঘন হয় নে নহয় গতিকে এইখিনিৰ মান আমি পাম নে নাপাও গতিকে এই পদ্ধতিৰ জৰিয়তে 2700 ৰ ঘনমূল আমি উলিয়াব নোৱাৰো হয়নে নহয় এইবাৰৰ সংখ্যা গতিকে ইয়াৰ ঘনমূল হ'ব আমি এই সংখ্যাটো কেনেদৰে লিখিম root over cube root of 125 into 1000 অৰ্থাৎ cube root of 125 into 1000 এতিয়া 125 ৰ ঘনমূল মনত আছে নে ইয়াৰ ঘনমূল হৈছে 5 আৰু 1000 বা 1000 ৰ ঘনমূল হৈছে 10 গতিকে এই সংখ্যাটোৰ ঘনমূল হ'ব 50 এতিয়া কি উলিয়ালো 27,000 আৰু এই সংখ্যাটো ইহঁতৰ মাজত তোমালোকে কিবা সদৃশ্য দেখিছানে 27,000 আৰু 1,25,000 এই সংখ্যাকেইটাৰ এটা সদৃশ আছে এই সংখ্যাকেইটাৰ প্ৰত্যেকৰে কেইটাকৈ শূন্য আছে তিনিটাকৈ শূন্য আছে আৰু এই তিনিটা শূন্যৰ গড় সংখ্যা অৰ্থাৎ 27
আৰু 127 5 প্ৰতিটো কি হয় পূৰ্ণ ঘন সংখ্যা অৰ্থাৎ মই কি লিখিব পাৰো যে দুয়ো ক্ষেত্ৰতে চোৱাচোন দুটা পূৰ্ণ ঘন সংখ্যাৰ পিছৰ ফালে কেইটা শূন্য আছে তিনিটা শূন্য আছে অৰ্থাৎ এটা পূৰ্ণ ঘনৰ সদায় তিনিটা বা তিনিৰ গুণিতকৰ সংখ্যক শূন্য থাকিব অৰ্থাৎ তিনিটা ছটা নটা বা 12টা এনে ধৰণৰ শূন্য থাকিব লাগিব তেতিয়াহে সেই সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব মনত থাকিবনে তোমালোকৰ এইখিনিতে আন এটি প্ৰশ্ন গতিকে ক্লিক আৰু সহায়ত তোমালোকে সকলোৱে মোক এই প্ৰশ্নটোৰ উত্তৰ জনোৱা এইবাৰৰ প্ৰশ্নটো হৈছে যে 64ৰ ঘনমূল কি চাৰিটা অপচন দিয়া আছে গতিকে 15 সেকেন্ডৰ ভিতৰত তোমালোকে সকলোৱে মোক শুদ্ধ উত্তৰটো জনোৱা তোমালোকৰ সময় আৰম্ভ হৈছে গতিকে সোনকালে মোক শুদ্ধ উত্তৰটো জনোৱা গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন চি এতিয়া আকৌ আগৰ দৰে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা ঘনমূল নিৰ্ণয় কৰা এইবাৰৰ সংখ্যা 15,625 কি পদ্ধতিৰ জৰিয়তে ঘনমূল ওলাব দিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি গতিকে আমি কি পালো 15,625ৰ মৌলিক উৎপাদক বিশ্লেষণ গতিকে আমি লিখিব পাৰো এই ধৰণে এবাৰ আমি নেক্সট স্টেপত কি কৰিছিলো আমি গ্ৰুপ বনাইছিলো গতিকে কেইটা গ্ৰুপ পালো দুটা গ্ৰুপ আৰু প্ৰতিটো গ্ৰুপতে 5 অৰ্থাৎ 5 কিমান বাৰ আছে তিনিবাৰ হৈ আছে গতিকে প্ৰথম গ্ৰুপৰ পৰা 5 আৰু দ্বিতীয় গ্ৰুপৰ পৰাও আমি আন এটা 5 ললো অৰ্থাৎ 5 into 5 whole cube অৰ্থাৎ 15,625 is equals to 25 whole cube এতিয়া কোৱাচোন 15,625ৰ ঘনমূল কি হ'ব very good 15,625ৰ ঘনমূল 25 গতিকে তোমালোকৰ বাবে এখিনি তোমালোকে সহজ পাইছানে নে টান পাইছা যদি টান লাগে তোমালোকে এইবোৰ বা স্কুলতো অলপ প্ৰেক্টিস কৰিব পাৰা তোমালোকৰ ছাৰ বা সকলৰ লগতো আলোচনা কৰিব পাৰা কিন্তু এইবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই দৰকাৰী গতিকে ভালদৰে প্ৰেক্টিস কৰিবা ঠিক সেইদৰে আন এটা সংখ্যা 13,824 গতিকে তোমালোকে সকলোৱে এটো কৰিব পাৰিবানে গতিকে ঘৰত এই সংখ্যাটোৰ ঘনমূল নিৰ্ণয় কৰা কি পদ্ধতিৰ জৰিয়তে মৌলিক উৎপাদক
বিশ্লেষণ পদ্ধতি ঠিক সেইদৰে আন এটা সংখ্যা এইবোৰ সংখ্যা তোমালোকে লিখি থব পাৰা ঘৰত বা স্কুলত তোমালোকে নিজে প্ৰেক্টিচ কৰিবা আৰু ছাৰ বাইদেউসকলৰ লগত আলোচনা কৰিবা এইবাৰৰ সংখ্যাটো হৈছে 46,656 সেইদৰে 91,125 গতিকে এইবোৰ সংখ্যাৰ ঘনমূল নিৰ্ণয় কৰিবা উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে এবাৰ এটা ডাঙৰ সংখ্যা 1,75,616 গতিকে ইয়াৰে মৌলিক উৎপাদক বিশ্লেষণ এই ধৰণৰ গতিকে মই এনে ধৰণে লিখিব পাৰো এবাৰ আমি কি কৰিছিলো গ্ৰুপ বনাইছিলো গতিকে এই ক্ষেত্ৰত আমি কেইটা গ্ৰুপ পাইছো 4টা গ্ৰুপ প্ৰথম গ্ৰুপৰ পৰা মই কি লম 2 দ্বিতীয়টোৰ পৰা 2 তৃতীয়টোৰ পৰা 2 আৰু শেষৰ গ্ৰুপৰ পৰা মই লম 7 অৰ্থাৎ 2 into 2 into 2 into 7 whole cube অৰ্থাৎ 1,75,616 is equals to 56 whole cube এতিয়া কোৱাচোন সংখ্যাটো অৰ্থাৎ 1,75,616 ঘনমূল কিমান হ'ব ভেৰি গুড ইয়াৰ ঘনমূল হৈছে 56 গতিকে এই ধৰণে তোমালোকে ঘৰতো বা স্কুলতো এইবোৰ প্ৰেক্টিচ কৰিবা এইবাৰৰ মোৰ প্ৰশ্নটো হৈছে তোমাক যদি কোৱা হয় যে সংখ্যা এটা পূৰ্ণ ঘন তেন্তে তুমি উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰিব পাৰিবানে আহাচোন ইয়াৰ পিছৰ যুক্তিখিনি আমি চাও অৰ্থাৎ উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল এনেদৰে অনুমান কৰিম মোৰ সংখ্যাটো হৈছে 1,75,616 মই কি কৰিছো সংখ্যাটো সোঁ হাতৰ পৰা তিনিটা অংকৰ সৈতে একোটা গ্ৰুপ বনাও গতিকে প্ৰথম গ্ৰুপটোত 616 দ্বিতীয় গ্ৰুপ 175 তে মনত থাকিবনে সোঁ হাতৰ পৰা তিনিটা অংকৰ জৰিয়তে প্ৰথম গ্ৰুপ আৰু বাকি থকা সংখ্যাকেইটা দ্বিতীয় গ্ৰুপ এতিয়া কেইটা গ্ৰুপ পালো মুঠতে দুটা গ্ৰুপ পালো এই প্ৰতিটো গ্ৰুপৰ বাবে মই কি লিখিছো দুটা বক্স দুটা গ্ৰুপ দুটা বক্স 616 এতিয়া এই তালিকাখন চোৱাচোন আমি আগতে বনাই থৈছিলো এই তালিকাখনৰ কোনটো সংখ্যাৰ ঘনৰ এককৰ 6 আছে বিচাৰি উলিয়াব পাৰিছানে সংখ্যাটো হৈছে 216
গতিকে 216 এককৰ সংখ্যা 6 গতিকে কি হ'ব মই 216 ঘনমূল অৰ্থাৎ 6 লম গতিকে প্ৰথম বাকচটোত মই কি লিখিলো 6 এতিয়া দ্বিতীয় বাকচটোৰ বাবে দ্বিতীয় ৰূপ অৰ্থাৎ 175 এতিয়া এই 175 মোৰ তালিকাখনত আনে নাই কিন্তু 175 125 আৰু 216 মাজৰ এটা সংখ্যা হয়নে নহয় কিন্তু 125 আৰু 216 175 কাৰ বেছি ওচৰৰ 125 গতিকে 125 ঘনমূল কি 5 গতিকে মোৰ দ্বিতীয় বাকচটোত কি লিখিম মই 5 অৰ্থাৎ মই কি পালো 56 অলপ আগত মই যে উৎপাদক বিশ্লেষণ পদ্ধতিৰ জৰিয়তে 1,75,616 ঘনমূল উলিয়াইছিলো কি পাইছিলো যে সংখ্যাটোৰ ঘনমূল 56 পদ্ধতিৰ জৰিয়তে মই কি পালো সংখ্যাটোৰ ঘনমূল 56 হয় নে নহয় দুই ক্ষেত্ৰতে মই একে সংখ্যা পালো গতিকে সংখ্যাৰ ঘনমূল 56 এতিয়া ধৰিব পাৰিছানে আৰু এটা প্ৰশ্ন একে পদ্ধতিৰ জৰিয়তে মই আৰু এটা সমাধান কৰো 32,768 গতিকে দল বনালো সোঁ হাতৰ পৰা তিনিটা সংখ্যাৰে প্ৰথম দল আৰু বাকি থকা সংখ্যা দুটা আন এটা দল গতিকে দুটা দল দুটা বাকচ এতিয়া 768 তালিকাখনৰ পৰা মই কি চাব লাগিব এককৰ স্থানত 8 গতিকে কোনটো সংখ্যা পূৰ্ণ ঘন 8 এতিয়া এই পূৰ্ণ ঘন 8ৰ ঘনমূল yes ইয়াৰ ঘনমূল হৈছে 2 অৰ্থাৎ প্ৰথম বাকচত মই কি লিখিব লাগিব 2 এতিয়া দ্বিতীয় বাকচটোৰ বাবে 32 এই 32 সংখ্যাটো 27 আৰু 64ৰ মাজৰ সংখ্যা কিন্তু 27ৰ ওচৰৰ গতিকে মই 27ৰ ঘনমূল 3 দ্বিতীয় বাকচটোত লিখিম অৰ্থাৎ মই কি পালো কিউব ৰুটত 32,764ৰ ঘনমূল 32 গতিকে ধৰিব পাৰিলানে মই উৎপাদক বিশ্লেষণ নকৰাকৈ কেনেদৰে ঘনমূল উলিয়াব পাৰো গতিকে আজিলৈ এইখিনিতে তোমালোকৰ ক্লাছটো সামৰণি মাৰি আকৌ নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে তোমালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো যদি তোমালোকৰ কিবা প্ৰশ্ন আছে বা অসুবিধা পাইছা আমালৈ ফোন কৰিব পাৰা থ্যাংক ইউ